যোৱাকালি আমাৰ হাতত এটা ইনফৰ্মেশ্যন আহে যে এখন এল্ট' গাড়ী ৰেড কালাৰ এখন গাড়ী GE69 সেই গাড়ীখনত চোৰাংভাৱে ড্ৰাগছ সৰবৰাহ হিৰ'ইন সৰবৰাহ কৰি কেইজনমান মানুহ বৰপেটালৈ আহি আছে গুৱাহাটী দিশৰ পৰা। সেই ইনফৰ্মেশ্যনটো পাই পেলাই আমাৰ তাৰাবাৰী পুলিচ ষ্টেচনে ইনফৰ্মেশ্যনটো পাইছিল। একৰ্ডিংলি আমি নাকা লগাওঁ। নাকাত আমি গাড়ীখন যেতিয়া আমাৰ নাকা পাৰ্টিৰ সন্মুখত আহে তেতিয়া গাড়ীখনে তাৰ পৰা পলায়ন কৰে। তো আমি পিছে পিছে আমাৰ নাকা পাৰ্টিত থকা পাৰ্টিয়ে পিছে পিছে গাড়ীখনক ফ'ল' কৰি খেদি যায়। কিন্তু এটা সময়ত গাড়ীখন তাত এবাণ্ডেন কণ্ডিশ্যনত পেলাই নাকা পাৰ্টিটো গুচি যায়। মানে গাড়ীত থকা মানুহকেইজন গুচি যায়। তো নাকা পাৰ্টিয়ে গাড়ীখন পায়, তেওঁ লক অৱস্থাত গাড়ীখন পায়। আমাৰ যিহেতু ছাছপেক্ট আছিল যে আৰু ইনফৰ্মেশ্যন আছিল যে আমি ছাছপেক্ট কৰিছিলোঁ তাত কিবা থাকিব পাৰে। তো তাৰপিছত গাড়ীখন আমি ওচৰতে ইয়ালৈ লৈ অনা হয়। তাৰপিছত গাড়ীখনত আমি যিকেইজন মানুহক আমি ছাছপেক্ট আছিল সেইকেইজনক আমি বিচাৰ খোচাৰ কৰোঁ বা আমি ইণ্টেলিজেঞ্চ লগাওঁ। তাৰপিছত গাড়ী অ'নাৰ আমি কোন আছে আইডেণ্টিফাই কৰিবলৈ চাওঁ। তো তাৰপিছত অ'নাৰকো আমি যেতিয়া আমি নাপালোঁ নিজৰ এড্ৰেছত, তেতিয়া আমি আজি ইণ্ডিপেণ্ডেণ্ট উইটনেছ আৰু মেজিষ্ট্ৰেটৰ প্ৰেজেঞ্চত এক্সপাৰ্টৰ দ্বাৰা আৰু MVI প্ৰেজেঞ্চত MVIৰ সহায় লৈ পেলাই আমি গাড়ীখন চাৰ্চ কৰোঁ আৰু গাড়ীখন চাৰ্চ কৰোঁতে আমি তাত 11টা চব কেছ পাওঁ, যিটো আমি ছাছপেক্টেড হিৰ'ইন বুলি আমি ছাছপেক্ট কৰিছোঁ। সেই একৰ্ডিংলি আমি বাকী লিগেল প্ৰচেছখিনি আমি কৰি আছোঁ। এতিয়ালৈকে ওজন প্ৰায় 124 গ্ৰাম পোৱা গৈছে। তাৰ এপ্ৰক্সিমেট ভেলু হ'ব 25-26 লাখৰ ভিতৰত এপ্ৰক্সিমেট ভেলু হয়। চ' আমি লিগেল যিখিনি ইনিচিয়েটিভ লোৱা হৈছে, বাকী আমি যিখিনি কোন জড়িত আছিল এই গাড়ীখনৰ সেইখিনি আমি ডিটেইলছত আমি ইনভেষ্টিগেশ্যন কৰোঁ। গোটেই অভিযানটো বৰপেটাৰ মাননীয় SSP ছাৰৰ নেতৃত্বত হৈছিল। তাত এডিশ্যনেল SP ক্ৰাইম হিচাপে মই আছিলোঁ, DSP হেডকোৱাৰ্টাৰ আছিল আৰু OC তাৰাবাৰী আৰু তেওঁৰ ষ্টাফ আছিল।